কাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি মঙলবাৰে লখিমপুৰ জিলাৰ লালুকত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কাৰ বিৰুদ্ধে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কাৰ বিৰোধিতা কৰি লালুক বাছ অৱস্থানত কাৰ প্ৰতিলিপি দাহ কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ কৰে। কোনো কাৰণতে অসমৰ ৰাইজে কা মানি নলয় বিজেপি চৰকাৰে একমাত্ৰ ভোট বেংকৰ স্বাৰ্থত অসমত কা জাপি দি অসমখন নিশেষ কৰাৰ এক পৰিকল্পনা কৰিছে বুলি সংগঠনটোৱে দাবী কৰে। অসম চৰকাৰ হাই হাই, নৰেন্দ্ৰ মোদী গো বেক, অমিত শ্বাহ মুৰ্দাবাদ, বিজেপি গো বেক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰাত আৰক্ষীৰ লগত প্ৰতিবাদকাৰীৰ হতাহতি হোৱা পৰিলক্ষিত হয়। অসম চৰকাৰে, ৰাজ্য চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে কা গৃহীত কৰিছে আৰু যিখন কা আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ। অসম মাতৃৰ বুকুত তেজ শুহি খোৱা এখন চৰকাৰ, যিখন চৰকাৰে অসমীয়া জাতিটো ধ্বংস কৰা এটা চক্ৰান্ত কৰিছে। তেখেতলোকে ভাবিছে অসমৰ ৰাইজে প্ৰতিবাদ কৰিছিলে, সেই প্ৰতিবাদ পাহৰি গ'ল। পুনৰ তেখেতলোকে কাখন গৃহীত কৰাৰ যি চেষ্টা চলাইছে বা যি চেষ্টা চলাই গ'ল, তাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে লগতে সমগ্ৰ লালুকবাসী ৰাইজে, অসমবাসী ৰাইজে আমি ইয়াক ধিক্কাৰ জনাইছোঁ। আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমাৰ এই সংগ্ৰাম অতি সোনকালে আমি সমাপ্ত হ'ব নিদিওঁ, কিয়নো সংগ্ৰাম কৰিবৰ কাৰণে সংগ্ৰাম কৰিয়ে আমি ৰাজপথলৈ ওলাই আহিছিলোঁ আৰু অসম মাতৃক বচাবৰ কাৰণে আমি সংগ্ৰাম কৰিবলৈ শিকিছিলোঁ। আৰু সেই সংগ্ৰাম আমি সোনকালে মূৰ হৈ যাব দিব নোৱাৰোঁ, কিয়নো অসম মাতৃক আমি বেলেগৰ হাতত আজি বিক্ৰী কৰি দিয়া নিচিনা এটা পন্থা আমাৰ হাতত আহি পৰিছেই। গতিকে এই কথা আমি সহজভাৱে ল'ব নোৱাৰোঁ। এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ বিজেপি চৰকাৰক যে আপোনালোকে ভাৰত মাতা কি জয় বুলি যে শব্দটো কয়, এই কথাবিলাক পাহৰি যাওক। কাৰণ ভাৰত মাতাক আপোনালোকে পিছত চিন্তা কৰিব, প্ৰথম কথা চিন্তা কৰক অসম মাতৃৰ বিষয়ে। জয় অসম ক'বলৈ আজি আপোনালোকৰ গাত সাহস নাই। আপোনালোকে আজি বুকু ভিনাই ক'ব নোৱাৰে যে জয় অসম। আমি মাতৃক ভাল পাওঁ, আমি অসম মাতৃক ভাল পাওঁ। সেইকাৰণে অসম মাতৃক বচাবৰ কাৰণে আমি প্ৰতিটো মুহূৰ্তত গাত এক বিন্দু তেজ থকালৈকে আমি সংগ্ৰাম কৰি যাবলৈ সাজু আছোঁ। আপোনালোকে দেখিছে, বাৰম্বাৰ দেখি আছে যে অসম মাতৃক বচাবৰ কাৰণে, অসম মাতৃৰ প্ৰতিটো সমস্যাৰ সন্মুখীন হ'বৰ কাৰণে অসমৰ প্ৰত্যেকটো ডেকা ল'ৰাই প্ৰতিটো মুহূৰ্তত আহি ৰাজপথত আন্দোলন কৰা আপোনালোকে প্ৰত্যেক মুহূৰ্তত দেখি আছে। কিন্তু সেই প্ৰতিবাদক আওকাণ কৰি বিজেপি চৰকাৰে, কেৱলমাত্ৰ বিজেপি চৰকাৰখনে অসমৰ প্ৰত্যেকটো সংগঠন, অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ বিৰোধিতা কৰি তেখেতলোকে কেৱল নিজস্ব ভূমিকা গ্ৰহণ কৰি তেখেতলোকে নিজৰ মাত্ৰ ভোট বেংক গোটাবলৈ যি কৌশল প্ৰয়োগ কৰিছে, এই কৌশল অসমৰ ৰাইজে, অসমৰ ডেকা যুৱকে, অসমৰ সাধাৰণ জনসাধাৰণে কেতিয়াবা সহজভাৱে ল'ব নোৱাৰে।